বিজেপি পাৱাৰত আহিলে এনেকুৱা কিছুমান আখৰিক মানুহ আজি নেতৃত্ব লৈছে যি আজি দলটো আপোনালোকে বিগত 10 বছৰৰ পৰা দেখিব আজি তাৰিখত তাৰ ফলস্বৰূপে দেখিছে বৰ্তমান এটা নেৰেটিভ চলি আছে যিটো নেৰেটিভে আমাৰ ভাৰতবৰ্ষৰ অসমৰ ৰাইজে এইটো ত্যাগ কৰিছে তাৰ উদাহৰণ আপোনালোকে আমাৰ গণশিল্পী ডাঙৰীয়া দি গৈছে যে সেই নেৰেটিভ আমাৰ মাজত নচলিব আৰু এই নেৰেটিভৰ কাৰণে মই অসন্তুষ্ট হৈ মই যি মহাত্মা গান্ধীৰ যি আদৰ্শ যি সমাজবাদী যি আদৰ্শ সেই আদৰ্শত মই অনুপ্ৰাণিত হৈ মই আজি কংগ্ৰেছ দলত মই আনুষ্ঠানিকভাৱে মই যোগদান হৈছো মই এটা দৃঢ় বিশ্বাস আছে যে গান্ধীৰ যি নীতি যি সমাজবাদী যি নীতি আছে ইয়াৰ দ্বাৰাই আমি সমাজ শান্তিপ্ৰিয়ভাৱে আমি বসবাস কৰিম আমি সমাজখনৰ যি বিশৃংখল যি নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কোনবাই আমাৰ আখৰিক শক্তিয়ে কৰিবলৈ চেষ্টা কৰিছে এইটো আমি এই অঞ্চলত আমি কৰিবলৈ নিদো ঢেকিয়াজুলি আমাৰ শহীদ নগৰী আমি সকলোৱে জানো আমাৰ ইয়াত সেই সময়ৰে আমাৰ কংগ্ৰেছ কৰ্মীসকলে আমাৰ স্বাধীনতা দিছে ভাৰতবৰ্ষত আমাৰ ঢেকিয়াজুলি আমি স্বাধীনতা পূৰ্ণতা পাইছো আৰু ইয়াত আমি সকলো জাতি ধৰ্ম আমি নিৰ্বিশেষে একেলগে বসবাস কৰিব লাগিব আৰু আমাৰ মাজত ভাতৃত্ববোধেৰে আমি চলিব লাগিব আৰু আমি এই ধৰণে আমাৰ এই গতিধাৰাৰে আমি সমাজখন আগুৱাই নিব লাগিব ঢেকিয়াজুলি বিভিন্ন জাতি ধৰ্ম আমি একেলগে বসবাস কৰোঁ আৰু সদায় এই সাতম পুৰুষে আমাৰ যি আমাৰ ঐক্য সম্প্ৰীতি আমাৰ সদায় আমাৰ মাজত থাকিব আৰু ইয়াৰ কাৰণে আমি আৰু মই বিশেষকৈ মই ঢেকিয়াজুলিত মোৰ জীৱনৰ শেষ বিন্দুলৈকে মোৰ প্ৰাণৰ শেষ বিন্দুলৈকে মই এই চেষ্টাত মই কাম কৰি যাম আৰু কংগ্ৰেছত মই আজি কথা দিছোঁ মই জীৱনৰ শেষলৈকে মই কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি আপোনালোকৰ সন্মুখত দিছোঁ কংগ্ৰেছ পাৰ্টি মই এটা কথা আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ যিদিনাখন মই ভাৰতীয় জনতা পাৰ্টি জইন কৰিছিলোঁ সেইদিনাখন মোৰ দেউতাই কৈছিলে বাবা তুমি কি কৰিবলৈ গৈ আছা মই বুজি পোৱা নাই মই কৈছোঁ কি হ'ল বাবা তুমি যিটো পাৰ্টিত কৰিবলৈ গৈছা এই পাৰ্টিৰ কিন্তু মই নাম গুণ মই শুনা নাই মই কৈছোঁ হয় নেকি দাদা হয় নেকি বাবা বুলি কৈছোঁ হয় তেওঁ এটা মিটিঙত এষাৰ কথা শুনিছিলে বোলে মোক তেওঁ কৈছে যে ডিব্ৰুগড় চাহ বাগিচাত এসময়ত কংগ্ৰেছৰ বিশাল জনসভা হৈছিল নিৰ্বাচনৰ সময়ত তেতিয়া আমাৰ প্ৰখ্যাত আমাৰ অভিনেতা অমিতাভ বচ্চন ডাঙৰীয়া আহিছিল আৰু তেওঁ এষাৰ কথা কৈ গৈছিল বুলি কৈছে মই কৈছোঁ কি কৈছিল বাবা কৈছে কংগ্ৰেছ পাৰ্টি এনেকুৱা এটা পাৰ্টি কি মৰি গ'লেও জীয়াই থাকিব মানে ডুবুলি বনৰ নিচিনা কংগ্ৰেছ পাৰ্টি হয় মৰি গ'লেও আকৌ জিন্দা হৈ যাব বুলি কৈছে গতিকে আজি মই আপোনালোকৰ সন্মুখত কথা দিছোঁ ঢেকিয়াজুলিৰ পৰা আমাৰ যি আখৰিক আছে যি অসুৰ আছে আমি যেনেকৈ আমি মই বনাইছিলোঁ তেনেকৈ ঢেকিয়াজুলিৰ পৰা অহা 26ত চাফা কৰি দিয়া হ'ব কংগ্ৰেছ পাৰ্টিৰ নেতৃত্বত ঢেকিয়াজুলিৰ পৰা আমি কংগ্ৰেছ পাৰ্টি আমি ভাল আমি প্ৰতিনিধি পঠিয়াই দিম আৰু সমগ্ৰ অসমত মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমত কংগ্ৰেছৰ নেতৃত্বত অহা 26ত চৰকাৰ হ'ব গতিকে মই আপোনালোকক অনুৰোধ জনাম যে এইকেইটা দিন আপোনালোকে যি আমাৰ হাতত 4-5টা মাহ সময় আছে আমি সদায় দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত আপোনালোকে মাত্ৰ 1 ঘণ্টা সময় আপোনালোকে দিব পাৰ্টিৰ কাৰণে দিব সকলো কাম কৰি উঠি ঘৰৰ পৰিয়ালৰ সকলো কাম কৰি আপোনালোকে মাত্ৰ 1 ঘণ্টা সময় দিব বেছি দূৰ যাব নালাগে আপোনাৰ মাত্ৰ 10টা পৰা 15টা ঘৰ লাগি যাব ডেইলি যাব আৰু ডেইলি কথা পাতিব বৌ খুৰা মামী যি আছে আৰু ক'ব বিজেপি যি আমাৰ জনবিৰোধী যি মানে সিদ্ধান্ত আছে এই জনবিৰোধী সিদ্ধান্তবিলাক আমি ৰাইজৰ মাজত লৈ যাব লাগিব আমি সভা পাতিব নালাগে ঘৰে ঘৰে আমি যাম সকলো কাৰ্যকৰ্তাই আপোনালোকে আজি প্ৰতিশ্ৰুতিবদ্ধ হওক মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আছে আৰু কওক আৰু এই খবৰ আমি 2026 আমি দিবলৈ প্ৰস্তুত থাকিবলৈ গতিকে এই আহ্বান আপোনালোকৰ সন্মুখত ৰাখি মোৰ চবৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম